বা বিশ্ব শক্তি হিচাপে ভাৰতৰ যি উত্থান হৈ আছে ভাৰতে যেটো গতিত অগ্ৰগতি লাভ কৰি আছে বিশ্ব শক্তি হিচাপে প্ৰতিপন্ন হ'বলৈ আৰু সেই বিষয়টোক মানি ল'ব পৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকী কেনেদৰে তুলা ধুনা দিলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এয়া যি শুল্ক যুদ্ধ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে ঘোষণা কৰিছে কাৰ্যত এই শুল্ক যুদ্ধৰ পিছত এইবাৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং হৰব হৈ পৰিছে হুচ্চাৰ হৈ পৰিছে মুকলি বিশুদ্ধাৰ প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ এখন জনসভাত ভাগ লৈ মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ নাম নোলোৱাকৈ তুলা ধুনা দিলে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে যে ভাৰত যেটো গতিত বিশ্ব শক্তিৰ দিশলৈ আগবাঢ়িছে গতিকে ভাৰতক সেই স্বীকৃতি প্ৰদান কৰিবলৈ সন্তোষ প্ৰকাশ কৰা নাই সবকা বছৰ মালিক ভাৰতক স্বীকৃতি দিবলৈ ৰাজি নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সবকা বছৰ মালিক নাম উল্লেখ নকৰিলেও হেয়া যে ডোনাল্ড ট্ৰাম্পক উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী কৈছে হেয়া জল পটপট হৈ পৰিছে এখন জনসভা সম্বোধন কৰি নাম নোলোৱাকৈ তেওঁ কয় যে যেটো গতিত ভাৰত উত্থান হৈছে ভাৰতৰ অগ্ৰগতি হৈছে সেই দিশটো মানি ল'ব পৰা নাই আমেৰিকাই তাক গ্ৰহণ কৰিব পৰা নাই আমেৰিকাই সেই বিষয়টোক যথেষ্ট অসন্তোষ হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু যাৰ বাবে ভাৰতৰ বিৰুদ্ধে হকে বিহকে শুল্কৰ বোজা জাপি শুল্ক যুদ্ধৰ কথা ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে 50% শুল্ক আৰোপ কৰি অৰ্থনৈতিক যুদ্ধ ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে কাৰণ ৰাছিয়াৰ পৰা ভাৰতে কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰি আহিছে বিভিন্ন পণ্য সামগ্ৰী ক্ৰয় কৰি আহিছে ভাৰতে ৰাছিয়াৰ পৰা যেটো কথা সহজভাৱে ল'ব পৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাছিয়াৰ পৰা বাদ দি আমেৰিকাৰ পৰা অধিক হাৰত অধিক দামত খাৰুৱা তেল যুদ্ধৰ সজুলি যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিবৰ বাবে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ বাবে 50% শুল্ক আৰোপ কৰা হৈছে অৰ্থনৈতিক যুদ্ধ ঘোষণা কৰা হৈছে 25% শুল্ক আৰু তাৰ পিছত অতিৰিক্ত 25% জৰিমনা বিহি ভাৰতৰ বিৰুদ্ধে এই অৰ্থনৈতিক যুদ্ধ ঘোষণা কৰিছে শুল্ক যুদ্ধ ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু তাৰে অজুহাত লৈ ৰাছিয়াৰ সৈতে সম্পৰ্ক বিঘ্নিত কৰি আমেৰিকাৰ সৈতে বাণিজ্যিক সম্পৰ্কত গুৰুত্ব প্ৰদান কৰিবলৈ এক প্ৰকাৰ হেঁচা প্ৰয়োগ কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিন্তু এই ক্ষেত্ৰত পিছ হুহুকি অহা নাই ভাৰতেও ইতিমধ্যে এই শুল্ক যুদ্ধ আকোৱালি লৈছে শুল্ক যুদ্ধ গ্ৰহণ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকী যিমানে হেঁচা প্ৰয়োগ কৰিছে ভাৰতে নিজৰ স্থিতিত অটল হৈ আছে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব ভাৰতে কাৰণ এয়া ভাৰতৰ এটা নিজাববীয়া সিদ্ধান্ত কাৰণ ৰাছিয়াৰ সৈতে ইউৰোপীয় সংঘ বা আমেৰিকায়ো ব্যৱসায় বাণিজ্য চলাই আছে গতিকে তেনেস্থলত ভাৰতক ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিবলৈ বাধা দিয়াত আমেৰিকা বা আন বিশ্বৰ কোনো অধিকাৰ নাই ভাৰতে ইতিমধ্যে সেই কথা স্পষ্ট কৰি দিছে অৰ্থাৎ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ অজুহাত বা সেই অপৰাধতে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকী খৰ্গহস্ত হৈ ভাৰতৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে কিন্তু ট্ৰাম্পৰ সেই কঠোৰ মন্তব্য বা কঠোৰ স্থিতিৰ পাছতো কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষকৰ শ্ৰমিকৰ স্বাৰ্থত কোনো ধৰণৰ আপোচ কৰা নহয় বুলি স্পষ্ট মন্তব্য কৰিছে স্পষ্ট ভাষাত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীক বুজাই দিছে আৰু প্ৰধানমন্ত্ৰীৰ সেই ঘোষণাৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে এয়া প্ৰথমবাৰৰ বাবে মধ্যপ্ৰদেশৰ এখন জনসভাত ভাগ লৈ তীব্ৰ বিশুদ্ধাৰ মুকলিকৈ প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ বিৰুদ্ধে সবকা বছৰ মালিক এনেদৰে সম্বোধন কৰি নাম নোলোৱাকৈ তুলা ধুনা দিলে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীক প্ৰতিৰক্ষা মন্ত্ৰীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰই পেহেলগামৰ যি ঘটনা সংঘটিত হৈছিল সেই পেহেলগামৰ ঘটনাক কেন্দ্ৰ কৰি পৰৱৰ্তী সময়ত সৃষ্টি হোৱা ভাৰত আৰু পাকিস্তানৰ সংঘাত ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধত মধ্যস্থতাকাৰী ভূমিকা লৈ যি তৎপৰ হৈছিল সেই তৎপৰতাৰ মাজেৰে যি কূটনৈতিক অভিসন্ধি চলাইছিল মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকী সেই কূটনৈতিক অভিসন্ধি সফল হোৱা নাছিল আৰু সেই কূটনৈতিক অভিসন্ধি সফল নোহোৱাৰ বাবে এতিয়া শুল্ক যুদ্ধকে ধৰি বিভিন্ন কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰতৰ বিৰুদ্ধে
নেতিবাচক অৱস্থান এক কথাত ভাৰতৰ বিৰুদ্ধে আমেৰিকাই নেতিবাচক এটাৰ পিছত আনটো অৱস্থান কৰা পৰিলক্ষিত হৈছে আৰু ৰাছিয়াৰ সলনি আমেৰিকাৰ পৰা তেলসহ অন্যান্য সামগ্ৰী ক্ৰয় কৰিবলৈ ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে ডোনাল্ড ট্ৰাম্পে আৰু যাৰ বাবে নেকি 50% লোকে শুল্ক বৃদ্ধি কৰি এক প্ৰকাৰ প্ৰভুত্ব বিস্তাৰৰ চেষ্টা চলাইছে সমগ্ৰ বিশ্বত নিজকে একচ্ছত্ৰী সম্ৰাট হিচাপে ধাৰণা এটা দি নিজৰ কথা মানিব লাগিব উঠ বুলিলে উঠিব লাগিব বহ বুলিলে বহিব লাগিব প্ৰতিখন দেশ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ধমকত গতিকে তেনেকুৱা এটা নীতি ভাৰতৰ বিৰুদ্ধে অৱলম্বন কৰি এক প্ৰকাৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা চলাইছে আৰু সেই প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা চলাইছে যদি ভাৰতে ইতিমধ্যে এই অভিসন্ধিৰ কথা আমেৰিকাৰ এই অভিসন্ধিৰ কথা কোনোপধ্যেই কেৰেপ নকৰো বুলি ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু আমেৰিকাৰ এই অভিসন্ধিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিব পৰাটো ভাৰতৰো এক বলিষ্ঠ পদক্ষেপ হিচাপে ইতিমধ্যে ভাৰতে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি হৈছে কৰ্ণাটকত শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত অতি শীঘ্ৰেই বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ'বলৈ গৈ আছে ইতিমধ্যে চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে ভাৰত আৰু অতি শীঘ্ৰেই তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ'বলৈ গৈ আছে বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে ভাৰতক প্ৰতিপন্ন কৰা হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে একে সময়তে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৈছে যে ভাৰতে ইতিমধ্যে প্ৰতিৰক্ষা উৎপাদনত সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ তথ্যও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দাঙি ধৰিছে প্ৰতিৰক্ষা নিৰ্মাণ খণ্ডত সৰ্বকালৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে যি নেকি 2024-25 বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদনে সৰ্বকালৰ অভিলেখ ৰচনা কৰাৰ তথ্যও দাঙি ধৰিছে গতিকে চৌদিশৰ পৰা ভাৰতৰ যি উত্থান চৌদিশৰ পৰা ভাৰতৰ যিটো অগ্ৰগতি আৰু যি অগ্ৰগতিৰে ভাৰত এতিয়া বিশ্ব শক্তি অন্যতম এক বিশ্ব শক্তি হ'বলৈ গৈ আছে গতিকে সমগ্ৰ বিশ্বৰ এক শক্তি হিচাপে ভাৰতক স্বীকাৰ কৰিবলৈ সন্তোষ প্ৰকাশ কৰা নাই বা আগ্ৰহ প্ৰকাশ কৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে তীব্ৰ অসন্তোষ হৈ পৰিছে ভাৰতৰ এই অগ্ৰগতি ভাৰতৰ এই উত্থানত আৰু যাৰ বাবে এতিয়া শুল্কৰ বোজা জাপি দি ভাৰতৰ অৰ্থনীতিত আঘাত হানিবলৈ চেষ্টা চলাইছে ইতিমধ্যে শুল্ক যুদ্ধৰ প্ৰভাৱ ভাৰতৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত পৰিছে একেদৰে আমেৰিকায়ো সেই শুল্ক যুদ্ধ ঘোষণা কৰি পৰিণাম ভোগ কৰিবলগীয়া হৈছে জুই চাই দাম এতিয়া মূল্যবৃদ্ধিৰ জুইত আমেৰিকাৰ জনতা দগ্ধ হ'বলগীয়া হৈছে তাৰ প্ৰভাৱ ভাৰতত যেনেদৰে পৰিছে আমেৰিকাতো পৰা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত এই শুল্ক যুদ্ধ ভাৰতে গ্ৰহণ কৰিছে ভাৰতে কেতিয়াও আপোচ নকৰে যি আগ্ৰাসী নীতি গ্ৰহণ কৰিছে ভাৰতৰ ওপৰত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে তাক কোনোপধ্যে গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰদান কৰি ভাৰতে যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে তাকে লৈ ক্ষুণ্ণ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এটাৰ পিছত আনটো নেতিবাচক অৱস্থান গ্ৰহণ কৰিছে ভাৰতৰ বিৰুদ্ধে আৰু এনে সময়তেই নাম নোলোৱাকৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীও সৰব হৈ পৰিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে যে সবকা বছৰ মালিকে ভাৰতক বিশ্ব শক্তি হিচাপে স্বীকাৰ কৰিবলৈ যথেষ্ট টান পাইছে মানি ল'ব পৰা নাই আৰু যাৰ বাবে ভাৰতৰ বিৰুদ্ধে এই শুল্ক যুদ্ধ ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে গতিকে এই শুল্ক যুদ্ধ আৰু কোন দিশলৈ গতি কৰে সেয়া সময় বাগৰি যোৱাৰ লগে লগে স্পষ্ট হৈ যাব লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ